মুছলমান মাতৃৰ বিদেশী নহয়, জাকত জিন যোৱা বিদেশী আমাৰ বাপতি শাহন বুলি মন্তব্য কৰিছে। কোনে মন্তব্য কৰিছে? কয়াকুছিত এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামী। অসমৰ মুছলমানক লুইতপৰীয়া অসমীয়া বুলি মন্তব্য, বিশেষকৈ চৰ চাপৰি মুছলমানৰ কথা কৈছে তেওঁ। লোকপিয়লত চৰ চাপৰিৰ লোকক সহযোগ কৰিবলৈ আহ্বান, আৰু সহযোগ নকৰিলে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব অসমীয়া বুলি তেওঁ মন্তব্য কৰিছে। চৰ চাপৰি লোকে নিজকে অসমীয়া বুলি পৰিচয় দি আহিছে বুলি মন্তব্য কৰে। 1931, 1941 আৰু 1951 সংখ্যালঘু হ'লহেঁতেন অসমীয়া। বড়ো, মিচিং লোকে কেতিয়াও নিজকে অসমীয়া নকয় বুলি এক বিতৰ্কিত মন্তব্য কৰিছে তেওঁ। কয়াকুছিত এক অনুষ্ঠানতে মন্তব্য অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী। মুছলমান মাতৃ বিদেশী নহয়, সকলো মুছলমান বিদেশী নহয়। এই অঞ্চলটোত বসবাস কৰা মানুহখিনিৰ মনটো ভাগি নাযায়, আৰু সেইকাৰণে আমি ভাবোঁ, অসম সাহিত্য সভাই ভাবে তেওঁলোক অসমীয়া। লুইতপৰীয়া বুলি অসম সাহিত্য সভাই অনুভৱ কৰে, কাৰণ অসমীয়া ভাষাটোৰ এতিয়া 48% অসমীয়া ভাষাভাষী লোক আছে। অসমৰ লোকপিয়ল আহি আছে। এইবাৰ চৰ চাপৰিবাসীয়ে যদি সহযোগ নকৰে, অসমীয়া লোক ছেকেণ্ড ৰেট। মুছলমান মাতৃৰ বিদেশী নহয়, জাকত জিন যোৱা বিদেশী আমাৰ বাপতি শাহন বুলি মন্তব্য কৰিছে। কোনে মন্তব্য কৰিছে? কয়াকুছিত এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামী। অসমৰ মুছলমানক লুইতপৰীয়া অসমীয়া বুলি মন্তব্য, বিশেষকৈ চৰ চাপৰি মুছলমানৰ কথা কৈছে তেওঁ। লোকপিয়লত চৰ চাপৰিৰ লোকক সহযোগ কৰিবলৈ আহ্বান, আৰু সহযোগ নকৰিলে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব অসমীয়া বুলি তেওঁ মন্তব্য কৰিছে। চৰ চাপৰি লোকে নিজকে অসমীয়া বুলি পৰিচয় দি আহিছে বুলি মন্তব্য কৰে। 1931, 1941 আৰু 1951 সংখ্যালঘু হ'লহেঁতেন অসমীয়া। বড়ো, মিচিং লোকে কেতিয়াও নিজকে অসমীয়া নকয় বুলি এক বিতৰ্কিত মন্তব্য কৰিছে তেওঁ। কয়াকুছিত এক অনুষ্ঠানতে মন্তব্য অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী। মুছলমান মাতৃ বিদেশী নহয়, সকলো মুছলমান বিদেশী নহয়। এই অঞ্চলটোত বসবাস কৰা মানুহখিনিৰ মনটো ভাগি নাযায়, আৰু সেইকাৰণে আমি ভাবোঁ, অসম সাহিত্য সভাই ভাবে তেওঁলোক অসমীয়া। লুইতপৰীয়া বুলি অসম সাহিত্য সভাই অনুভৱ কৰে, কাৰণ অসমীয়া ভাষাটোৰ এতিয়া 48% অসমীয়া ভাষাভাষী লোক আছে। অসমৰ লোকপিয়ল আহি আছে। এইবাৰ চৰ চাপৰিবাসীয়ে যদি সহযোগ নকৰে, অসমীয়া লোক ছেকেণ্ড ৰেট